Oppo F27 Pro এইটো মোবাইল যিসকল ছাত্ৰ ছাত্ৰী এডমিশন লবলৈ আহিব পাব বিনামূলীয়া হ'ব বিনামূলীয়া গতিকে ফাইদাটো লৈ ল'ব সোনকালে এডমিশনটো শিকিব পাৰিব লগতে ইনকামো কৰিব পাৰিব আৰু লগতে ইয়াত বহুত ডাঙৰ অফাৰ চলি আছে মই যেতিয়া এই কথাটো ভাবিছো এই মানে অনুষ্ঠানটো সেই সময়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোক প্ৰায় 3 লাখ মান টকা লাগে 2000 চনত মানে 3 লাখ টকা আজি ডেটত প্ৰায় মানে 50 লাখ টকা নিচিনা এতিয়া আমি 20000 ওপৰত ক্যান্ডিডেট অলৰেডি আমি শিকা শেষ কৰিলো 20000 ষ্টুডেন্ট 20000 আৰু প্লেসমেন্ট তেওঁলোকে কোড এতিয়া বৰ্তমান কাম কৰিছে অলপমান জানো মই আপোনাক কৈছো আমাৰ ইয়াতে শিকি যোৱা ল'ৰা-ছোৱালী ষ্টুডেন্ট যিসকলে কম্পিউটাৰ কোৰ্স কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ ফ্ৰী এডমিশন হ'বলৈ গৈ আছে আৰু লগতে ষ্টুডেন্টখিনিয়ে পাব এটা মোবাইল গতিকে বহুতো সুবিধা লাভ কৰিব এটো সুবিধা আপোনালোকে হয়তো কোটো লাভ নকৰিব গতিকে ভিডিওটো হেতু কাৰণে আপোনালোকে বহুত বেছি শেয়াৰ কৰিব যাতে ষ্টুডেন্টখিনিৰ কাৰণে সুবিধা হয় বাকি ডিটেইলছত আমি ভিতৰত তেওঁলোকৰ লগত কথা পাতিম কেনেকুৱা কি অফাৰ তেওঁলোকে প্ৰভাইড কৰিব নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি মই আছো SITD চেণ্টাৰত আৰু SITDৰ সত্তাধিকাৰী ধ্ৰুৱজ্যোতি বৰাৰ হৈতে তেখেতৰ বহুত ষ্ট্ৰাগল ষ্টৰী আছে এই প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰোতে বহুতো কষ্ট ত্যাগ সংগ্ৰাম বহুতো আছে তেখেতৰ পৰা আজি আমি হেখিনি কথা জানিম কেনেকেনো প্ৰতিষ্ঠা কৰিছিলে সো দাদা আপোনাক স্বাগতম জনাইছো নমস্কাৰ SITD লৈ আপোনাক অহা কাৰণে আমি ধন্যবাদ জনাইছো আৰু SITD বিষয়ে ক'বলৈ গ'লেতো এতিয়া বহুত সময় লাগিব তথাপিতো থুলমুলকে মই আপোনাক কথাকেইটা কৈছো আমাৰ প্ৰতিষ্ঠানটো 2000 চনতে আমি প্ৰতিষ্ঠা কৰিছিলো 2000 চনত যেতিয়া এই অনুষ্ঠানটো আমি প্ৰতিষ্ঠা কৰিছিলো তেতিয়া এটা কম্পিউটাৰ কোৰ্স কৰিবলৈ মানে বহুত পইচা প্ৰয়োজন হৈছিল মানে 60000 80000 ডাঙৰ কোম্পানী বিলাকে মানে তেতিয়া কম্পিউটাৰ শিকাইছিলে আৰু সকলো মানুহৰ কাৰণে কম্পিউটাৰ শিকাটো সম্ভৱপৰ নাছিল মানে তেতিয়া মই চিন্তা কৰিলো যে কম্পিউটাৰ সকলো শ্ৰেণীক শিকাবৰ কাৰণে মই কেনে ধৰণে কি ভূমিকা মানে ল'ব পাৰো আৰু এই কথাটোৱে মোক মানে প্ৰায় বহুদিন মানসিকভাৱে মানে অশান্তি কৰিছিল যেহেতু মই নিজে মানে ভুক্তভোগী মানে তেনেকুৱা এটা ইমান টকা দি পেলাই মই 60000 বা 65000 8000 দি কম্পিউটাৰ শিকিবলৈ মই যেতিয়া নিজে নোৱাৰিছিলো তেতিয়া আমাৰ নিচিনা মানুহবিলাকে কেনেকৈ শিকিব কম্পিউটাৰ সেইকাৰণে মই ভাবিলো কি মই নিজে এটা অনুষ্ঠান যদি প্ৰতিষ্ঠা কৰো তাত যদি মই কম পইচাত তেনেকৈ কম্পিউটাৰ শিকাব পাৰো তেতিয়া অন্তত বহু ছাত্ৰীৰ লগতে বহুত মানুহ উপকাৰ হ'ব কিন্তু কেনেকৈ খুলিম এইটো এটা মোৰটো নিজৰ ফাইনান্সিয়েল কণ্ডিশ্যনটো সেই সময়ত ইমান ভাল নহয় তথাপিতো মানে একদম জিৰো মই যেতিয়া এই কথাটো ভাবিছো এই মানে অনুষ্ঠানটো সেই সময়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোক প্ৰায় 3 লাখ মান টকা লাগে 2000 চনত মানে 3 লাখ টকা আজি ডেটত প্ৰায় মানে 50 লাখ টকা নিচিনা 50 লাখ টকা নিচিনা গতিকে কেনেকৈ কি কৰোঁ কিন্তু এইবিলাক চিন্তা কৰি থাকোঁতে মই মানে এটা সুবিধা পালোঁ মানে এটা অনুষ্ঠানত মানে 4টামান কম্পিউটাৰ আছিলে মানে সেইটো ইণ্টাৰনেট কেফে আছিলে তাতে সিহঁতি মানে ইণ্টাৰনেট কেফেটো তেতিয়া মানে ইণ্টাৰনেট আজি নিচিনা ইণ্টাৰনেট নহয় তাতে ডাইল টন হৈ মানে হেৰি হয় BSNLৰ আছিলে আৰু শ্ল' মানে আজিকালি নিচিনা ভিডিঅ'বিলাক প্লে নহয় তাৰপৰা মেইল এইবিলাকতো মানুহে বহুত দূৰৰ কথা এইবিলাক মানে চিনিয়ে নাপায় ইমেইল এইটো কি বস্তু এইবিলাক গম নাপায় তেওঁলোকৰ লগত মোৰ যোগাযোগ এটা হ'ল তেওঁলোকে ক'লে যে এই কম্পিউটাৰকেইটা যদি তুমি লোৱা আমি তোমাক দিব পাৰোঁ এনেই পৰি আছে তেতিয়া মই ক'লোঁ যে আপুনি কেনেকৈ কি কৰিব বোলে তুমি আমাক ইমান পইচা দিয়া তেতিয়া আমি তোমাক দি দিম মই ক'লোঁ যে মইতো ইমান পইচা আপোনাক দিব নোৱাৰিম এটা কাম কৰোঁ মই এটা অনুষ্ঠান খোলোঁ আৰু তেখেতো শিক্ষয়িত্ৰী আছিলে যিগৰাকী প্ৰপাৰ্টি আছিলে তেখেত শিক্ষয়িত্ৰী আছিলে তেখেতে বুজি পালে শিক্ষা কথাটো যে যদি তুমি এডুকেশ্যন পাৰপাছত ইউজ কৰিব বিচাৰা তুমি কৰা তুমি ইয়াতেই কৰা বেছি তেতিয়া সেই ঘৰটো বেছি ডাঙৰ ঘৰ নাছিলে প্ৰায় আপোনাৰ 500 স্কয়াৰ ফিটৰ মানে এটা ৰুম এটা আছিলে তাৰপৰা মই তেনেকৈ তেওঁলোকৰ এটা কথা বতৰা চলি পেলাই আমি আৰম্ভ কৰি আমি ঠিক এসপ্তাহমান মানে লাগিলে আৰু যে মানে গম পাবলৈ চেণ্টাৰ এটা খুলিছে বুলি আমি তেতিয়া আমাৰ যোৰহাটত মানে দৈনিক জনমভূমি পেপাৰ এখন খুব চলে মানে দৈনিক জনমভূমি পেপাৰতে আমি এটা ক্লাছিফাই এটা এডভাৰটাইজ দিছোঁ মানে কাৰণ ডাঙৰ এডভাৰটাইজ দিবলৈতো বহুত পইচা লাগিব ক্লাছিফাইড এটা এডভাৰটাইজ দিছোঁ যেনেকৈ কম্পিউটাৰ শিকিব পাৰিব ইমান টকা শিকিব পাৰিব তেতিয়া মোষ্ট প্ৰবলি আমি হেৰিয়ত শিকিছিলোঁ 1000ত মানে কম্পিউটাৰ শিকাবলৈ লৈছিলোঁ নেকি মানে কম্পিউটাৰ বেছিকটো ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট তেনেকৈ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট শিকিবৰ কাৰণে তেতিয়া আমি 1000 মানত এটা ফিজ দি পেলাই এটা দৈনিক জনমভূমিত আমি এটা এডভাৰটাইজ দিছোঁ ক্লাছিফাইড এডভাৰটাইজ দিছিলোঁ আৰু সেই এডভাৰটাইজটো ওলোৱাৰ লগে লগে আমাৰ ষ্টুডেণ্ট মানে কমানে প্ৰথমে 20জনমান আহিলে 20জনমান অহাৰ পিছতে
আকৌ লাষ্টত 100 পাৰ হৈ গ'ল 100 অহাৰ পিছততো আমাৰতো কেপাচিটি নাই 4টা কম্পিউটাৰ মই 100জন কম্পিউটাৰ কেনেকৈ শিকাম মই ৰাতিপুৱা 6টা বজাত আহোঁ 6টা বজাত আহি মই আন্ধাৰ কেনেকৈ হয় গমেই নাপাওঁ ভিতৰতে সোমাই থাকোঁ খোৱা বোৱা নাই ইটো বেছ আকৌ এটা বেষ্ট আহিব ইটো বেষ্ট ৰখি থাকিব নাই তাৰ জেগাটোকো খুব কম আছিলে তাৰপৰা মই তেনেকৈ চিন্তা কৰিলোঁ লাহে লাহে মই আকৌ বেলেগ এটা ৰুমলৈ শ্বিফ্ট কৰিলোঁ শ্বিফ্ট কৰি লাহে লাহে আজি মানে এইটো অৱস্থা পাই গ'লোগৈ মানে আৰু মোক মানে এই ষ্টুডেণ্টখিনিয়ে মানে এই কম পইচাত যে শিকালোঁ তেওঁলোকে অন্তৰৰ পৰা মোক ইমান আশীৰ্বাদ দিলে যিটো আশীৰ্বাদৰ বাবে আজি হয়তো মই এই একেলগতে 150 কম্পিউটাৰ মানে ষ্টুডেণ্টক শিকাব পৰা অৱস্থালৈ আহিলোঁ সেইটো কিন্তু ইজি নহয় 150 ষ্টুডেণ্টক একেলগে আৰু চবৰে ইণ্ডিভিজুৱেলো আপোনাৰ ডেস্কটপ থাকে কম্পিউটাৰ থাকে তাতে কামখিনি কৰিব পাৰে একদম ইজি নহয় মোৰ আপোনালোকৰ এই পৰিৱেশটো দেখি ইনফ্ৰাষ্ট্ৰাকচাৰটো দেখি পেলাই খুব বেছি ভাল লাগিছে মানে বহুত ধুনীয়াকৈ থৈছে আৰু তেওঁলোকে মানে প্ৰেক্টিকেলখিনি ভালকৈ শিকিব পাৰিব হয় নহয় এই কথাটো মানে মই কেয়াৰ লওঁ মানে এটা ষ্টুডেণ্টে যেতিয়া আমাৰ ইয়ালৈ আহে কিবা এটা শিকিবলৈ আহে আমি যদি এটা কম্পিউটাৰতে 3টা 4টা দি দিওঁ সিহঁতে মানে শিকিব নোৱাৰিব সেইটো কাৰণে মই কি হয় মানে এটা কম্পিউটাৰত এজনকৈ দিওঁ প্ৰথম অৱস্থাত মই যেতিয়া মানে কি কম্পিউটাৰ কম আছিলে কেণ্ডিডেট বেছি আছিলে তেতিয়া মানে টাইমটো কমাই দিছিলোঁ কিন্তু এতিয়াতো বৰ্তমান মই এটা ষ্টুডেণ্টক মই 2 ঘণ্টা 3 ঘণ্টালৈকে সময় দি দিওঁ 3 ঘণ্টালৈকে সময় দিওঁ আৰু এই যে আমি যে 1000ত যে আমি ষ্টাৰ্ট কৰিছিলোঁ 1000ত আমি এই বেছিকটো আৰম্ভ কৰিছিলোঁ কম্পিউটাৰ এনেকৈ কৰি পেলাই তেতিয়া ইমান ল'ৰা ছোৱালী আহিলে আৰু য'ত মানে লাষ্টত আমি লং টাৰ্ম কোৰ্চবিলাকো দিবলৈ ধৰিলোঁ PGDCA ADCA DCA DTP টেলি এনেকুৱাবিলাক দিবলৈ কৰিলোঁ সেইবিলাকো কোৰ্চত কৰি মানে এতিয়া আমি 20,000 ওপৰত কেণ্ডিডেট অলৰেডি আমি শিকা শেষ কৰিলোঁ 20,000 ষ্টুডেণ্ট আৰু প্লেচমেণ্ট তেওঁলোকে ক'ত এতিয়া বৰ্তমান কাম কৰিছে অলপমান মই আপোনাক কৈছোঁ আমাৰ ইয়াতে শিকি যোৱা ল'ৰা ছোৱালী ষ্টুডেণ্ট ইনেট ক'তো থকা নাই মইতো আপোনাক আজি ক'ব পাৰোঁ তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত কিবা কৰি আছে গভৰ্ণমেণ্ট জবো কৰি আছে কিছুমানে প্ৰাইভেট জবো কৰি আছে গতিকে কোনো ইনেই থকা নাই মানে কিছুমান মই য'তে যাওঁ ত'তে মানে এদিন আজি অলপ দিনৰ আগতে মই এগৰাকী লেডীক পাচলি কিনি আছিলোঁ লেডী এগৰাকীক মোক দেখি দৌৰি আহিলে আহি পেলাই ক'লে ছাৰ ভালনে চিনি পাইছেনে মই কোন আছিলে বোলে মই আপোনাৰ তাতে DTP শিকিছিলে দেই বেছি মই আপোনাৰ তাতে বোলে DTP শিকি মই পঞ্চায়তৰ বোলে এতিয়া চাকৰি এটা পালোঁ আপোনাৰ কাৰণে মোৰ লাইফটো বনি গ'ল বোলে কিমান ডাঙৰ কথা এইটো মোৰ ইমান ভাল লাগিছে বোলে এদিন মই বোলো তুমি আকৌ আহিবা বোলে এদিন আহিম তাৰপিছত বোলে হেৰি মোৰ বোলে লাইফটো বোলে স্পইল হৈ গৈছিলে কিন্তু মই এই DTPটোৰ কাৰণেই DTPত শিকাৰ কাৰণে মই তেনেকুৱা বহুত আছে মই এবাৰ তেনেকৈ দিল্লীত কিবা কাৰণে মই গৈ আছিলোঁ অসম ভৱনৰ পৰা এনেকৈ গৈ আছে থাকোঁতে এটা ষ্টুডেণ্টে মোক মানে পিছফালৰ পৰা চিঞৰিলে ছাৰ ল'ৰাটো মানে দাড়ি একদম ইমানলৈকে আছে মই ধৰিব ভয়ো খাইছোঁ ইমান মানে গুণ্ডা টাইপৰ নিচিনা লাগিছে দিল্লীত আকৌ কোনে অসমীয়াত ইমান মানে এনেকুৱাকৈ মাতিলে তেওঁ কোন আছিলে এইটো বোলে ছাৰ মই আপোনাৰ তাতে হাৰ্ডৱেৰ নেটৱৰ্কিং শিকি পেলাই মই চিস্কো কোম্পানীত বোলে চাকৰি পালোঁ এয়া হৈছে আপোনাৰ সফলতা ইমান ভাল আপুনি বোলে আহিব মই বোলো মই তোমাৰ ঘৰত আজি যাব নোৱাৰোঁ নেক্সট টাইম মই যেতিয়া আহিম তেতিয়া মই তোমাক যাম গতিকে কিমান ভাল লাগিছে চাওক তেনেকুৱা বহুত উদাহৰণ আছে এতিয়া প্ৰতিটো কেণ্ডিডেটৰ বিষয়ে যদি মই আপোনাক কওঁ বহুত সময় লাগিব মই জাষ্ট এটা মানে ৰিচেণ্টৰ কথাকেইটা কৈছোঁ আৰু যেতিয়া ল'ৰা ছোৱালীবিলাকে ইয়াত শিকি পেলাই কিবা এটা কৰে তেতিয়া ভাল লাগে মানে আৰু আমাৰ ইয়াত অকল যোৰহাট বুলি নহয় যোৰহাটৰ আশে পাশে যিবিলাক ধৰি লওক ডিষ্ট্ৰিক্ট আছে যেনেকৈ এতিয়া মাজুলী ডিষ্ট্ৰিক্ট হৈ গ'ল ধৰি লওক তাৰপিছতে ধেমাজি লখিমপুৰ শিৱসাগৰ আনকি তিনিচুকীয়াৰ পৰা আহিছে আৰু আপোনাৰ গোলাঘাট আৰু এতিয়া লাষ্ট আমাৰ ইয়াত ওদালগুৰিৰ পৰা কেণ্ডিডেট আহিছে ওদালগুৰি কেণ্ডিডেট আমাৰ ইয়াত এতিয়া বৰ্তমান পঢ়ি আছে আৰু এটা কথা শুনিছোঁ আপোনাৰ বহুত অফাৰ দি আছে অফাৰ চলি আছে আহিবলগীয়া দিনত মানে হ'ব সেইখিনি কথা পাতিম কিন্তু প্ৰথমতে মই পৰিৱেশটো মানে দেখাব বিচাৰিছোঁ অডিয়েঞ্চক মানে কিমান সুবিধা ইয়াত প্ৰেক্টিকেল কৰিবৰ কাৰণে প্ৰথম কথাই লেবটো দেখি মোৰ সঁচাকৈ মই মনৰ পৰাই কৈছোঁ বহুত ভাল লাগিছে কাৰণ ষ্টুডেণ্টখিনিয়ে খুব ধুনীয়াকৈ ইয়াতে কৰ্চটো কৰি শিকিব পাৰিব কথাখিনি আৰু এটা কথা অলপমান এইফালে আহক ইয়াতে বহুত অফাৰ চলি আছে কাৰণ ইয়াতে আপোনালোকে ষ্টুডেণ্টখিনি যিমানখিনি আহিব মানে লাৰ্ণ এণ্ড আপুনি কি কৈছিলে কথাতে
লাৰ্ণ এণ্ড আৰ্ণ মানে আহিব শিকিব পাৰিব লগতে ইনকামো কৰিব পাৰিব আৰু লগতে ইয়াত বহুত ডাঙৰ অফাৰ চলি আছে কি অফাৰ চলি আছে সেইখিনি আমি দাদাৰ মুখেৰে জানিম কওকচোন কেনেকুৱা কি অফাৰ চলি আছে হয় মই কৈছিলোঁ আমাৰ প্ৰতিষ্ঠানটো 2000 চনতে আমি প্ৰতিষ্ঠা কৰিছিলোঁ এতিয়া 25ত আপুনি এইটো চিলভাৰ জুবলি বছৰ আৰম্ভ হ'ব গতিকে চিলভাৰ জুবলি বছৰৰ প্ৰাকখনত মানে আমি এতিয়া কি কৰিছোঁ এটা ষ্টুডেণ্টবিলাকৰ কাৰণে এটা অফাৰ দিছোঁ মানে কি হয় তেওঁলোকে আমাৰ ইয়াতে এবছৰীয়া কোৰ্চত কেইটামান কোৰ্চত মানে যিকেইটা কোৰ্চৰ পৰা তেওঁলোকে উপকাৰ হ'ব তেওঁলোকৰ কোৰ্চত তাত মানে আমি এডমিশ্যন পইচাটো আমি নলওঁ বুলি ভাবিছোঁ মানে বিনামূলীয়া হ'ব এডমিশ্যন পইচাটো বিনামূলীয়া গতিকে ফাইদাটো লৈ ল'ব সোনকালে এডমিশ্যনটো পইচা নলওঁ আৰু মান্থলি ফিজ ধৰি লওক এতিয়া ধৰি লওক 1 year কিছুমান কোৰ্চ আছে ধৰি লওক ADCA বুলি এটা কোৰ্চ আছে তাত মান্থলি ফিজ আমাৰ 1000 হয় কিন্তু আমি 1000ও নলওঁ যেহেতু আমাৰ আমি মানে চিলভাৰ জুবলি প্ৰাকখনত মানে কিবা এটাতো আমি কৰিব লাগিব তেওঁলোকক আমি এটা দিছোঁ কি তেওঁলোকে মিনিমাম এটা ফিজ মানে 750 মান ৰুপিজ তেওঁলোকে যদি মান্থলি পে' কৰি দিয়ে মাহে মাহে ফিজটো দি গ'লে তেওঁলোকে কোৰ্চটো কৰিব পাৰিব আৰু এটা কি হয় আমাৰ এটা অৰ্গেনাইজেশ্যনে আপুনি আহিব তেওঁলোক মই আগতীয়াকৈ কৈ থৈছোঁ তেওঁলোকে আমাক মানে এইবাৰ এটা ষ্টুডেণ্টবিলাকক মানে এটা মোবাইল ফোন অফাৰ কৰিছে মোবাইল ফোনৰ কম দামৰ মোবাইল ফোন ভাল মোবাইল এটা তেওঁলোকে সেইখিনি আপোনালোকে নেক্সট হেৰিয়ত এতিয়া তেওঁলোকে আহি পেলাই দেখাব আপোনালোকক এডমিশ্যনৰ ষ্টুডেণ্টবিলাকে সেই মোবাইল ফোনৰ অফাৰটো লাভ কৰিব তাৰমানে কোৰ্চ কৰিব মোবাইল পাব লাৰ্ণ এণ্ড আৰ্ণ পাব সকলো সুবিধা পাব আৰু ইয়াতে কি কি কোৰ্চ এভেইলেবল আছে আৰু নতুন কিবা কোৰ্চ এড কৰাৰ কথা ভাবিছে নেকি আমাৰ ইয়াতে ধৰি লওক এবছৰীয়া কোৰ্চৰ ভিতৰত ADCA বুলি এটা কোৰ্চ আছে এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন PGDCA বুলি যিটো কয় সেইটো গ্ৰেজুৱেশ্যন যিবিলাকে কমপ্লিট কৰিলে তেওঁলোকে সেইটো কোৰ্চ কৰিব পাৰিব আৰু কম্পিউটাৰ টিচাৰ্ছ ট্ৰেইনিং বুলি এটা কোৰ্চ আছে কম্পিউটাৰ টিচাৰ্ছ ট্ৰেইনিং বুলি কোৰ্চ আছে সেই কোৰ্চটো কৰি পেলাই আকৌ কম্পিউটাৰ টিচাৰ্ছ হ'ব পাৰিব তাৰমানে তেনেকৈ আৰু বহুত কোৰ্চ আছে মই এতিয়া কৰিবলৈ আপোনাৰ অকণমান দিগদাৰ হৈছে আকৌ ছমহীয়া কোৰ্চো আছে ছমহীয়া কোৰ্চৰ ভিতৰত আপুনি ধৰি লওক এইবিলাক DCA বুলি এটা কোৰ্চ আছে তাৰপিছতে আপোনাৰ বেংকিং এণ্ড একাউণ্টিং বুলি এটা কোৰ্চ আছে তাৰপিছতে আকৌ DTP টেলি এনেকৈ আছে আৰু আমি এইবাৰ এটা নতুন কোৰ্চ একাউণ্টিঙৰ এটা নতুন কোৰ্চ আমি আৰম্ভ কৰিছোঁ যিটো 1 year কোৰ্চ হয় সেইটো কোৰ্চটো হৈছে আপোনাৰ ডিপ্ল'মা ইন ফাইনেন্সিয়েল একাউণ্টিং কোৰ্চ সেইটোত কি হ'ব এই কোৰ্চটো খুব ভাল কোৰ্চ এটা মানে সেইটো 1 year কোৰ্চ হয় ইয়াতে মানে দুটা একাউণ্টিং ছফ্টৱেৰ শিকিবলৈ পাব দুটা এটাটো আপোনাৰ টেলিটো সকলোৱে জানে টেলি জানে টেলি আমি শিকাম তাৰ লগতে আকৌ BG বুলি এটা ছফ্টৱেৰ আছে একাউণ্টিং ছফ্টৱেৰ আছে সেই ছফ্টৱেৰটো খুব ভাল মানে টেলি নিচিনাই হয় টেলিতকৈ অকণমান ভালহে মানে আজিকালি অৰ্গেনাইজেশ্যনবিলাকত মানে সেই ছফ্টৱেৰটো প্ৰায়বিলাকে ইউজ কৰিছে খৰচটো অলপ কম হয় আৰু ফেচিলিটিখিনি অলপ বেছি আছে গতিকে আমাৰ কেণ্ডিডেটবিলাকৰ মানে এইটো কিছুমানে কি হয় আমাৰ ইয়াতে বেংকিং এণ্ড একাউণ্টিং কোৰ্চ কৰি যায় গৈ পেলাই ক'ৰবাত এটা অৰ্গেনাইজেশ্যনত গৈ পেলাই সেই ছফ্টৱেৰটো মানে ইউজ কৰিছে মানে তেওঁলোকে আহি পেলাই আমাক কয় যে আমি এইটো টেলিত হৈছে তাত কাম কৰিবলৈ আমাৰ অসুবিধা হৈছে আমাক সেইটো কাৰণে আকৌ শিকিব লগা হৈছে তেতিয়া মই চিন্তা কৰিলোঁ যে এইটোতো ষ্টুডেণ্টবিলাকৰ কাৰণে অকণ প্ৰব্লেম হ'ব প্লেচমেণ্টৰ কাৰণে তেতিয়া আমি এই কাৰণে 1 year এটা কোৰ্চ কৰিলোঁ আমি ডিজাইন কৰিছোঁ য'ত আপোনাৰ দুটা একাউণ্টিং পেকেজ সোমাই যাব আৰু এক্সেলটো আমি ভালকৈ শিকাম কাৰণ এক্সেলত বহুতখিনি কাম হয়তো এক্সেল হ'ব আৰু বাকী এইটো ভাল কোৰ্চ মানে এটা গতিকে এই কোৰ্চটোত মানে ষ্টুডেণ্টবিলাকে আহি মই মানে এডমিশ্যন ল'বৰ কাৰণে আজি আপোনাৰ এই চেনেলৰ যোগেদি মানে অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আহক আহি এই কোৰ্চটোত এডমিশ্যন লওক আৰু লগতে অফাৰ চলি আছে অফাৰৰ কিন্তু ফাইদাটো উঠাই লওক মোবাইল পাব কিন্তু দেই আৰু মই মানে নাজানো বাৰু কিমান আছেনে নাই কিন্তু যোৰহাটত আপোনালোকৰ নিচিনাকৈ চেণ্টাৰ খুব কম নেকি নাই বেলেগ এটা চেণ্টাৰ নাই মানে যোৰহাট বুলি নহয় দেই যোৰহাট বুলি নহয় মানে ক'তো নাই ছেকেণ্ড এটা চেণ্টাৰ এনেকুৱা কম্পিউটাৰ চেণ্টাৰ নাই মানে কম্পিউটাৰ চেণ্টাৰটো ধেৰ আছে কম্পিউটাৰ চেণ্টাৰ আছে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ থকা মানে চেণ্টাৰ নাই আৰু ইয়াত শিকিলে মানে কি হয় আপুনি কোৱালিটি এডুকেশ্যন পাব মেইন কথাটো হৈছে আপুনি কম্পিউটাৰ যদি শিকিবলৈ আহি এটা যদি ভালকৈ কম্পিউটাৰ শিকিব নোৱাৰে তেতিয়া আপোনাৰ কি লাভ হ'ব চাপ'জ এতিয়া কি হয় কিছুমান অৰ্গেনাইজেশ্যনত শিকি পেলাই আকৌ আমাৰ ওচৰলৈ আহে তাত কয় বোলে আমি সুধোঁ তেওঁলোকক যে তোমালোকে তাত কিয় গৈছিলে ইয়াত কিয় নাহিলে তাত পইচাটো কম পালোঁ কিমান কম পালা বোলে তাত চাপ'জ DCA কোৰ্চটো বোলে তাত 4000 টকা ল'লে মই বোলো আমাৰ ইয়াত কিমান বোলে 5000 টকা
বল 1000 টকাৰ কাৰণে তুমি তাত শিকিলা এতিয়া তোমাৰ কি লাভ হ'ল তুমিতো আকৌ তুমি আহিলা আকৌ তুমি 5000 দিলা তুমি 9000 খৰচ কৰিলা তুমি যদি প্ৰথমতে যদি 5000 খৰচ কৰিলাহেঁতেন তাৰমানে কি হয় কিছুমান গাৰ্জেনেও কথাটো গম নাপায় মানে গাৰ্জেনবিলাকেও কথাটো গম নাপায় দেখিলে যে ইয়াতে সস্তা বা ইয়াতে হেৰি হয় ওচৰ হয় কিছুমানে এইটো চায় কিন্তু আমি যেনেকৈ ধৰি লওক আজি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি যেনেকৈ এখন ভাল স্কুলত পঢ়াবলৈ চেষ্টা কৰোঁ ভাল স্কুলত পঢ়াওঁ আমি স্কুলখনত গৈ পেলাই চাই লওঁ যে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা ইয়াৰ আগৰ হিষ্ট্ৰীটো কেনেকুৱা আছে কি আউটপুট কেনেকুৱা ইনপুট কেনেকুৱা আমি গোটেইখিনি চাই পেলাই আমি এখন স্কুলত এডমিশ্যন দিওঁ বা কলেজত এডমিশ্যন দিওঁ কম্পিউটাৰ ক্ষেত্ৰত কি হয় বহুত গাৰ্জেনে মানে সেইটো নকৰে মানে নকৰি পেলাই কি হয় এই ইয়াতে কম দি দিওঁ কিন্তু কি হয় পাছত তেওঁলোকৰ প্ৰব্লেম হয় সেইটো কাৰণে মই মানে আপোনাৰ এই চেনেলৰ যোগেদি মই সকলো অভিভাৱকসকলক মই অনুৰোধ কৰিম যে তেওঁলোকে অন্ততঃ কম্পিউটাৰ ক্ষেত্ৰত এডমিশ্যন দিওঁতে অকণমান বা চিন্তা ভাবি চিন্তি দিয়ক মানে ভাল ল'ৰা ছোৱালী ভাল হোৱাটো চবেই বিচাৰিব হয় নাই বাৰু সেইকাৰণে দিয়ে আৰু সেইটো কাৰণে যাতে আহি এবাৰ ইয়াতে আহি এডমিশ্যনটো দিয়ক মানে কি ভাল হওক আৰু তেওঁলোকৰ কাৰণেই মই এইবিলাক কৰিছোঁ নহয় জানো আৰু এটা কথা আমি SIDD কথা পাতি আছোঁ ফুল ফৰ্মটো কি এবাৰ কৈ দিওঁ ছ'চাইটি ফৰ ইনফৰমেশ্যন টেকন'লজি ডেভেলপমেণ্ট আৰু SIDD বুলি ক'লে যোৰহাটত চবেই চিনি পায় চবেই চিনি পায় নাম আছে আৰু SIDD নিয়ে SIDD এনেকৈ বুলি মানে বেলেগে মানে কয় কোনোবা যদি কয় বোলে আজি আমুক ক'ত কৈছে এই SIDD চেণ্টাৰৰ ওচৰত এনেকৈ আৰু এতিয়াও বহুতে মানে ধৰি লওক চিনি নাপাবও পাৰে কিন্তু গুগল মেপত মাৰি দিলে আপুনি SIDD যোৰহাট মাৰি দিলে এতিয়াৰ পৰা চিনি পাব আমাৰ চেনেলত কথাখিনি কোৱা হৈছে গতিকে আপোনালোকে চিনি পাই যাব আৰু এটা কথা ধৰি লওক দূৰ দূৰণিৰ পৰা ষ্টুডেণ্ট আহিছে তেওঁলোকৰ ধৰি লওক PG হোষ্টেল এইবিলাকৰ প্ৰয়োজন হয় আপোনালোকে ঠিক কৰে নে তেওঁলোকে নিজে ঠিক কৰিলে আমাৰ নিজেও ঠিক কৰিব পাৰে আমাৰ নিজৰ PG নাই আমাৰ PG নাই কিন্তু আমি কেইটামান PG লগত আমি এনেকৈ টাইপ কৰি থোৱা আছে তেওঁলোকে মানে কি হয় সেই PGবিলাকত থাকিব পাৰে বেছি খৰচ নহয় যদি নিজে মানে বনাই মেলি খায় 2000 টকা খৰচ হয় আৰু যদি বোলে আজিকালি থকা খোৱাটোতো খৰচ আছে নহয় তেনে খোৱাটোত তেনেকৈ লয় আৰু সেই পাৰ্টটো তেওঁলোকে সেই মানে PG লগত কথা পাতি ল'লে আমি মানে সুবিধা হ'ব তেনেকুৱা আৰু SIDDৰ স্পেচিয়েলিটি কি অলপমান কৈ দিয়ক SIDDৰ স্পেচিয়েলিটি বুলি ক'লে আপোনাৰ 1 নম্বৰ হৈছে ইয়াত লাৰ্ণ এণ্ড আৰ্ণ 1 নম্বৰ পইণ্ট লাৰ্ণ এণ্ড আৰ্ণ আপুনি পঢ়ি থাকিব আৰু পইচা ঘটি থাকিব তাতকৈ কি লাগে আৰু এইটো একদম স্পেচিয়েলিটি মানে আমি এটা ষ্টুডেণ্টে ধৰি লওক এটা কোৰ্চত ছাপ'জ ADC কোৰ্চ এটা কৰিলে তাৰ এতিয়া 700 টকাকৈ যদি আপুনি 750 টকাকৈ আপোনাৰ যদি ফিজ হয় তেতিয়া আপোনাৰ কিমান হ'ব 7000 এই 8000 মান টকা 8500 টকাৰ ভিতৰতে ফিজ হ'ব কিন্তু সেই কেণ্ডিডেটটোৱে যদি আমাৰ এই লাৰ্ণ এণ্ড আৰ্ণ স্কিমত যদি কাম কৰে তেতিয়া তাতকৈ বেছি গোটেই বছৰটো তাতকৈ বেছি পইচাই ঘটিব পাৰিব সেইটো পইচাটো ওলাই যাব মানে আৰু তাৰ এক্সপিৰিয়েঞ্চ এটা হ'ব মানে প্ৰজেক্ট মানে কেনেকুৱা আমাৰ কিছুমান এনেকুৱা প্ৰজেক্ট আছে যিবিলাকত মানে মেন পাৱাৰ প্ৰয়োজন হয় সেইবিলাকত আমি তেওঁলোকক কি কৰোঁ শিকাই মেলি ট্ৰেইনিং দি তেওঁলোকক তাত কামত লগাই দিওঁ তেওঁলোকে পাৰ ডে হিচাপে পইচা পালে কেতিয়াবা ইমান প্ৰজেক্ট আহি যায় যদি কেণ্ডিডেটবিলাকে সেই কামবিলাক কৰে সকলোৱেতো নকৰে কিন্তু মেক্সিমামে কৰে আমি সকলোকে কওঁ কৰিবলৈ কাৰণ তোমালোকে চোৱা কিছুমানে মানে কি হয় পইচা পাতি কথাৰ কাৰণে এইবিলাক নকৰিব নিবিচাৰে বা টাইমৰ কাৰণে কৰিব নিবিচাৰে কিন্তু পইচাটো মেইন কথা নহয় এটা এক্সপিৰিয়েঞ্চ হৈ যায় তেওঁলোকৰ যিবিলাক কাম মানে এতিয়া ধৰি লওক কিছুমান ডাটা এণ্ট্ৰি কাম কিছুমান আছে সেইবিলাক কাম কৰিলে তেওঁলোকৰ কাম কৰা এটা মানে বহুত কথা শিকিব পাৰে তাৰমানে ঠিক তেনেকৈ যিবিলাক প্ৰজেক্টত মেন পাৱাৰ প্ৰয়োজন হয় সেই প্ৰজেক্টবিলাকত যদি তেওঁলোকে কাম কৰে তেওঁলোকৰ মানে বহুত নলেজ মানে ক্ৰিয়েট হয় তেওঁলোকে বহুত কাম কৰিব আৰু ইয়াৰ পৰা আগবাঢ়ি যাব পাৰে এতিয়া সেইবিলাকত কাম কৰি থাকিলে কাইলৈ ক'ৰবাত ইণ্টাৰভিউ এটা হ'ল ইণ্টাৰভিউত ফেচ কৰিবৰ কাৰণে তেওঁলোকৰ অকণমান সুবিধা হ'ব আৰু আজিকালি দিনত কম্পিউটাৰটো লাগিবই কম্পিউটাৰ জানিবই লাগিব নহয় জানো সেইটো হৈছে লাৰ্ণ এণ্ড আৰ্ণ তাৰপিছতে আপোনাৰ ইয়াতে কি হয় পঢ়িলে আপুনি দেখিছে এটা কম্পিউটাৰত এজনকৈ আমি শিকাম তাৰপিছতে AC লেব আছে মানে গভৰ্ণমেণ্ট এটা ইনষ্টিটিউটত কম্পিউটাৰ চেণ্টাৰত মানে যিখিনি গভৰ্ণমেণ্ট নৰ্মছ মতে যিখিনি থাকিব লাগে আমি মানে গোটেইখিনি আছে আৰু কোৱালিটি ট্ৰেইনিং হ'ব ফেকালিটি আপোনাৰ কোৱালিটি ফেকালিটি আছে তেওঁলোকে ভালকৈ শিকাব আৰু মানে কি হয় একদম প্ৰাইভেট টিউশ্যনৰ নিচিনাকৈ যেনে ঘৰত টিউশ্যন যা দিলে যেনেকৈ টিচাৰজনে কেণ্ডিডেটজনক শিকায় তেনেকৈ মানে কম্পিউটাৰ শিকায় মানে আঙুলি ধৰি শিকোৱা নিচিনাকৈ হয়
আঙুলি ধৰি মানে শিকায় আৰু তেওঁলোকে খুব ভাল পায় মানে আৰু বাকী আপোনাৰ HSLC এইটো কথাটো মানে কি হয় এতিয়া যিবিলাক ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব নেকি তেওঁলোকে কি কৰে তেওঁলোকে আমাৰ ইয়াতে আকৌ এনৰোল কৰি থ'ব পাৰে আগতীয়াকৈ কৰি থ'লে কি হ'ব এই স্কিমটো পাই যাব মানে যিটো মোবাইল ফোন যে অফাৰটো মোবাইল ফোনৰ অফাৰটো তেওঁলোকে পাব গতিকে মই যিসকলে এবাৰ মেট্ৰিক পৰীক্ষা দিব হাই ছেকেণ্ডেৰী তেওঁলোকক শুভেচ্ছাও জনাইছোঁ আপোনাৰ চেনেলৰ যোগেদি কাৰণ আপোনাৰ চেনেলটো খুব ভালকৈ চলে মই দেখিছোঁ গতিকে অসমত আপোনাৰ চেনেলৰ এটা নাম আছে গতিকে আপোনাৰ চেনেলৰ যোগেদি মই সকলো পৰীক্ষাৰ্থীক মানে শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক মই কৈছোঁ যে আপোনালোকে আহি এই সুবিধাটো লৈ পেলাই এনৰোলটো কৰি দিয়ক ক্লাছটো পৰীক্ষাৰ পিছত কৰিব সেইটো আমি সুবিধা কৰি দিম ক্লাছটো পৰীক্ষাৰ পিছত কৰিব আৰু এতিয়া এনৰোলটো কৰিব পাৰে কাৰণ এতিয়া এনৰোলটো কৰিলে এই স্কিমটো পাই যাব যিটো এডমিশ্যন ফ্ৰী হৈ আছে এডমিশ্যনত পইচা দিব নালাগে মান্থলি পইচাটো পে' কৰিব লাগিব আৰু এই মোবাইল ফোন যিটো হ'ব সেই মোবাইল ফোনৰ অফাৰটো হ'ব আৰু এয়া মানে ক্লাছ চলি আছে ষ্টুডেণ্টে ক্লাছ কৰি আছে গতিকে আমি কথা পাতি লাষ্ট কৰি আছে দেই পলাব খুজিছে মই গম পাইছোঁ কেনেকুৱা লাগিছে ক্লাছ কৰি তোমাৰ ভালে লাগিছে তোমাৰ নামটো কোৱা নিকিতা দাঁতি কেতিয়াৰ পৰা ক্লাছ কৰিছা মই ছেপ্টেম্বৰ 15 তাৰিখ ইয়াতে ক্লাছ কৰি কেনেকুৱা লাগিছে অলপমান এক্সপিৰিয়েঞ্চ ভালকৈ কৈ দিয়া মানে ভালে লাগিছিলে মানে যোনবোৰ নাজানো বা এনেকৈ বহুত শিকিছোঁ মানে ভাল লাগিছে এনেকৈ শিকি পেলাই বা কিছুমান কম্পিউটাৰটো ধৰি লওক অন কৰিব নোৱাৰে এতিয়া মানে বহুত আগবাঢ়ি গৈছোঁ কৰি থাকা ভাল হ'ব ইয়াত ক্লাছ কৰি ভাল লাগিছে সময়ত আহোঁ সুবিধা দিছে বহুত তেওঁলোকে আমি বহুতখিনি আগবাঢ়িব পাৰিছোঁ কোনটো কোৰ্চ আপুনি EGDC কৰিছোঁ কৰি আছে ভালকৈ গাইড কৰা চবকে ছিংগল PC এলট কৰা হয় সেইকাৰণে সুবিধাও শিকিবলৈ এই চেণ্টাৰটোৰ কথা তোমাক প্ৰথমে মানে কিবা ভিডিঅ'ত দেখি আহিছিলা নে কোনোবাই কৈছিলে নে কেনেকৈ এইটো মানে কোৰ্চ কৰিছিলোঁ ইয়াত এইটো মানে মোৰ ভণ্টি ভাইটিও ইয়াতে কৰিছিলে সেইটো কাৰণে ইয়াতে ল'লোঁ আৰু আপোনালোকক কৈছিলোঁ মোবাইলৰ কথা Oppo F27 Pro এইটো মোবাইল যিসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'বলৈ আহিব পাব আৰু লগতে আপোনালোকে জানে অ'প'টো কিমান ধুনীয়া চেল্ফি হয় যি ছোৱালীসকলতো ভালকৈ জানে চেল্ফিও ল'ব পাৰিব মানে আৰু দাদাও আছে দাদাই অলপমান কৈ দিব কাৰণ তেওঁলোকৰ দোকানত আপুনি ধৰি ল'ব বস্তুটো হেল্ল' আমি কোৱালি ডিজিটেলৰ পৰা এই মোবাইলটো F27 Pro Plus এইটো ডেমেজ প্ৰুফ ৱাটাৰ প্ৰুফ এই মোবাইলটো SIT ষ্টুডেণ্টখিনিৰ কাৰণে আমি এইটো প্ৰভাইড কৰিছোঁ তেওঁলোকে ইয়াতে এডমিশ্যন লওক আহক আৰু এই হেণ্ডছেটটো তেওঁলোকে পাওক খুব ধুনীয়া হেণ্ডছেট বঢ়িয়া আৰু গতিকে আপোনালোকে দেখিলে আৰু মোবাইল বুলি ক'লে কাৰণো ভাল নালাগে ন বিশেষকৈ Oppo F27 Pro মই আকৌ এবাৰ কৈ দিছোঁ খুব ভাল মোবাইল আপোনালোকে এডমিশ্যন লওক ফ্ৰী এডমিশ্যন হ'ব এডমিশ্যন লওক আৰু লগতে পাব এই মোবাইলটো আপুনি কৈ দিয়ক কিবা নহয় একচুৱেলি কি হয় এই অৰ্গেনাইজেশ্যনটো মানে বৰুৱা চাৰিআলিত আছে তেওঁলোকৰ দোকানখন এওঁ মানে কি হয় আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাক যে আহে পঢ়ে এইটো খুব ভাল পায় মানে তেওঁলোকে মানে আমি ইয়াতে ধুনীয়াকৈ আহে পঢ়ে সেইটো কাৰণে ভাল পায় মোক কৈ আছে যে মই ইয়াত আহে ইমান ধুনীয়াকৈ পঢ়ে যায় অহা যোৱা কৰি থাকে এইটো কাৰণ মই বোলো তুমি তোমাৰ দোকানৰ পৰা কিবা এটা দিয়া ষ্টুডেণ্টবিলাক আৰু ভাল পাব আৰু তোমাৰ দোকানলৈও তেওঁলোক যাব তেতিয়া তেওঁ ক'লে যে ঠিক আছে মই এইবাৰ তোমাৰ নতুন এডমিশ্যনৰ ছেশ্যন যদি আৰম্ভ হয় তুমি ক'বা মই কিবা এটা স্পনচৰ কৰিম তাৰপিছত মই গম নাপাওঁ কালি মোক ৰাতি কৈছে মানে যে এইবাৰ তোমাৰ এডমিশ্যনৰ ছেশ্যনটো আৰম্ভ হৈছে নহয় কালি মই গম পালোঁ আমাৰ অফিচৰ কোনোবা এজনে তেওঁক ক'লে বোলে তেওঁ বোলে মই এটা এবাৰ মোবাইল দিম মই বোলো তুমি মোবাইল দিবা বোলে মই মোবাইল দিম তাৰপৰা এতিয়া দেখিছোঁ এইটো কিমান ভাল কথা চাওকচোন এটা ষ্টুডেণ্টে এডমিশ্যন ল'ব আৰু Oppo F27 Pro যিটোৰ প্ৰাইচ 30,000 মোবাইল লৈ লওক অফাৰ বহুত চলি আছে ইমান দামৰ মোবাইল আজিলৈকে ইউজ কৰি পোৱা নাই কিন্তু কৰক ভাল লাগিব ন ভাল লাগিব ইয়াত পঢ়িছে এডমিশ্যন লোৱাৰ পিছত যদি ইমান দামী মোবাইল ইউজ কৰিব পাৰে তেওঁলোকৰ গাৰ্জেনো ভাল পাব আৰু যে ইয়াতে পঢ়িছে পঢ়ি পেলাই মোবাইল পাইছে মানে মেট মৰা সম্ভাৰ মানে আমাৰ ইয়াত তেতিয়া মই যদি কওঁ নহয় মানে চিলভাৰ জুবলি উপলক্ষে আমি মেট মৰা সম্ভাৰ লৈ আহিছোঁ মানে SIT দিয়ে গতিকে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ সময় থাকোঁতে আপোনালোকে অফাৰটো লৈ লওক আৰু এটা ইম্পৰ্টেণ্ট কৰিছোঁ যিখিনি HSLC HS ষ্টুডেণ্ট তেওঁলোকে আগতে এনৰোল কৰি ল'ব পাৰে গতিকে আহক অফাৰটো আপোনালোকে পাই যাব